বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এখন ফুলেৰে ভৰা এখন গাঁওখনত। আৰু গাঁওখন হ'ল কুলহাটী কোনাদিয়া। আৰু তাতে মই আপোনাক দেখুৱাব বিচাৰিছোঁ ইয়াত থকা ফুলি থকা নাৰ্জী ফুলবিলাক। আমি কথিতত আমি গেন্ধে ফুল বুলি কওঁ, কিন্তু লিখিতত নাৰ্জী ফুল। গতিকে মই অকণমান দেখুৱাব বিচাৰিছোঁ আমি যেনেকৈ ধান খেতি কৰোঁ বা বিহাৰ খেতি কৰোঁ, মানে সৰিয়হ খেতি কৰোঁ, আলু খেতি কৰোঁ, কিন্তু ইয়াত যিবোৰ বাসিন্দা আছে তেওঁলোকে গোটেই পথাৰখনতে ফুলৰ খেতি কৰে। আৰু নাম থকা এখন গাঁও কোনাদিয়া বুলি। আৰু ইয়াৰ পৰা শুক্লেশ্বৰ হওক বা অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ পৰা ফুল যায়। আৰু লগতে মোৰ সম্বন্ধত মহা, তেওঁ ফুলৰ ব্যৱসায় কৰে। আৰু তেওঁ এজন ভাল প্ৰতিষ্ঠিত এজন খেতিয়কো লগতে ব্যৱসায়ো। অসমৰ বিভিন্ন এগ্ৰিকালচাৰৰ পৰা সন্মানিত এটি পুৰস্কাৰ পোৱা এজন ব্যক্তি। গতিকে দেখাবলৈ বিচাৰিছোঁ প্ৰথমতে এখন পথাৰখন, যিবোৰ আমাৰ দেখিছে ফুলেৰে ভৰা। মই অকণমান দেখাব বিচাৰিছোঁ। এই চাওক, গোটেই পথাৰখন নাৰ্জী ফুলেৰে ভৰা। নাম হ'ল কচমচ। আৰু খুব ধুনীয়া ফুল, বগা ফুল। ইয়াত এই পথাৰখনত একচুৱেলি বিভিন্ন ধৰণৰ ফুল তেওঁলোকে খেতি কৰে। এইটো ফুলৰ নাম হ'ল গেদুলাছ। গেদুলাছৰ ফুল আপোনাৰ দেখিছে, গোটেই গেদুলাছৰ ফুলেৰে ভৰা। আপোনালোকে যিকোনো বিভিন্ন পাৰ্টি বা বিভিন্ন ধৰণৰ অনুষ্ঠানত আপোনালোকে নিশ্চয় দেখা পাইছে ফুলৰ টাবত হওক, যিবিলাক বুকেট হয়, তেওঁ এইবিলাক ফুল দেখা পায়। খুব ধুনীয়া ফুল আৰু খুব মৰম লগা ফুল। আপোনালোকে এইজন মোৰ মহা, জিতেন দাস, খুব ভাল এজন প্ৰসিদ্ধ খেতিয়ক আৰু লগতে ব্যৱসায় কৰে। মহা, এইবিলাক মানে কি পুলি বুলি কয়? এইটো গেন্ধা ফুল বুলি কয়, নাৰ্জী ফুল। আৰু মোটামুটি কিমান মান এইবাৰ পুলি কৰা কৈছে? এইটো মানে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাক 3 লাখ পুলি কৰাৰ কাৰণে তেওঁলোকে এটা চৰকাৰী এটা দিছিলে আমাক। হয়। তাৰপিছত আমি এই পুলিখিনি আমি প্লেট লগালোঁ। প্লেট লগাই তাৰপিছত এতিয়া এইটো লগোৱাৰ এসপ্তাহ হ'ল। প্ৰায় 20 দিন 25 দিন পিছত এই পুলিখিনি আকৌ উঠাই আকৌ বেলেগ ঠাইলৈকে লৈ যাব ডিষ্ট্ৰিক্টত। মোটামুটি কিমান পুলি এইবাৰ হেৰি কৰা হৈছে? ইয়াত প্ৰায় 3 লাখ পুলি আমাৰ উৎপাদন কৰাৰ কাৰণে। আৰু ইয়াৰ পৰা গভৰ্ণমেণ্টে লৈ যাব? হয় হয়। মহাবাৰ কি খেতি কৰিছে? এইবাৰ মোৰ ফুলৰ ৰজনীগন্ধা আছে, তাৰপিছত নাৰ্জী ফুল, লগতে আপোনাৰ গ্লেডুলাছ ফুল। গ্লেডুলাছ, নাৰ্জী ফুল, ৰজনীগন্ধা, নাৰ্জী ফুল আৰু আপোনাৰ অৰ্কিড আছে মোৰ। অৰ্কিড, এন্থৰিয়াম। এই গোটেইখিনি ফুলো মই লগাইছোঁ। এইবিলাক ফুল মহা ক'ত লৈ যায় মোটামুটি? বা ব্যৱসায় কোনোবা আহেও? আমাৰ ইয়াৰ পৰা বেপাৰীবিলাকে লৈ যায়, আৰু আমি সদায় ৰাতিপুৱা গুৱাহাটীত আমাৰ হ'লচেল মাৰ্কেট এখন আছে গুৱাহাটী আমাৰ শুক্লেশ্বৰ ঘাটত। তাৰ ওচৰতে আমাৰ তাত বিক্ৰী কৰা হয় ফুলখিনি। গতিকে আপোনালোকে জানিলে কিছু কথা মহাৰ পৰা। গতিকে খুব কষ্ট কৰে আৰু ইয়াৰ কোনাদিয়াৰ মানুহখিনি, আৰু মহা বুলি নহয়, ইয়াৰ যিবিলাক বাসিন্দা আছে গোটেইখিনিয়ে ইয়াত খেতি কৰে, ফুলৰ খেতি। আৰু ফুলৰ খেতিৰ পৰা তেওঁলোকে টকা উপাৰ্জন কৰে। আৰু খুব ইয়াত ধনী মানুহো আছে, ফুলৰ খেতিৰ দ্বাৰা ধনী। গতিকে অকণমান দেখাবলৈ বিচাৰিছোঁ আৰু কিছুমান পুলি, যাৰ পৰা পুলি খুব ধুনীয়াকৈ তেওঁলোকে খেতি কৰিছে। এইটো কি পুলি? আমাৰ মহাৰ বেটা, এইটো হিমজিত, ইউটিউব কৰে একদম বদমাছ এইটো। আমাৰ এইটো কি বুলি কয়? অৰ্কিড। এইটো অৰ্কিড। কি ধুনীয়াকৈ খেতি কৰিছে চাওক। তাৰপিছত এইটো এন্থৰিয়াম। আৰু এইটো ডাঙৰ ডাঙৰ পাতৰ যে একে ন, এন্থৰিয়াম। কি ধুনীয়াকৈ খেতি কৰিছে। আচলতে মই ভিডিঅ' বনাব খোজা নাছিলোঁ ইয়াত, যিহেতু আলহী খাব আহিছিল। কিন্তু কথাটো হ'ল, মোৰ ভিডিঅ'ৰ দ্বাৰা চাগে বেলেগে উপকৃত হ'ব পাৰে, বা এইবোৰ খেতি দেখাৰ পিছত বেলেগে চাগে কৰিব ইচ্ছা কৰিব পাৰে। গতিকে সেইকাৰণে ভিডিঅ'টো বনোৱা হৈছিলে। আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পায় ন বাবু? তো কি কৰিব লাগিব? লাইক, তাৰপিছত আৰু ছাবস্ক্ৰাইব।
চেক কৰিবলৈ। গতিকে আজিলৈ এৰিছোঁ। বাবু দিয়া বাই বাই। বাই। বাই বাই।